নমস্কাৰ ছাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম মহেশ কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মোৰ ঘৰ হ'ল গাঁও খটকৰ, ডিষ্ট্ৰিক্ট সোনিপত, হাৰিয়ানা আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমোডেশ্যন, নতুন দিল্লী। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে? হয় নিশ্চয়। মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল, মা দেউতা, বংশদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ। তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ। মই লোৱা নাছিলোঁ, মোৰ পেৰেণ্টছে লৈ থৈছিলে। ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে? চাওক, কৰ্ম অনুসৰিতো অলপ লাভ পাইছিলোঁ আমি, কিন্তু লোকচান যদি মই কওঁ আপোনাক, এফালৰ পৰা চালে লাভ একোৱেই নাপালোঁ। হেণ্ড টু মাউথ আছিল আৰু লোকচান আমাৰ বহুত বেছি হৈছিল। মই সৰু থাকোঁতে দেৱালীৰ দিনা, যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ, চেলিব্ৰেট কৰোঁ, মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল। বাওঁফালৰ চকুটো 2-2.5 বছৰৰ পিছত বেয়া হৈ গ'ল যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ। স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল, গতিকে এইটো ডাঙৰ লোকচান হ'ল। পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ। সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই, আৰু তালৈ 1986ৰ পৰা 1989লৈকে গৈ আছিলে। তাৰ পাছত এনেকুৱা স্থিতি আছিলে, আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল আৰু পইচাৰো বহুত নাটনি হৈছিলে, আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল। আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ, আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ চিলেকশ্যন হৈছিলে। মেডিকেলো কৰাইছিলোঁ মোৰ, কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে, প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল। ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম, কিন্তু নোৱাৰিলোঁ। চাকৰি গ'ল। 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল, আৰু পৰিয়ে সি অচেতন হ'ল। এবছৰৰ আছিলে সি, আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে কোমাত যাবই। তাৰ ব্ৰেইনত ক্লটিং হৈছিলে। স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে, ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে। কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল, ব্ৰেইন এবনৰ্মেল হৈ গ'ল, মুখখন বেকা হৈ গ'ল, আৰু তাৰ ফিটছো আহিব ধৰিছিলে। মানে 20-25 দিনলৈকেতো সি ICUতে আছিল। ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে, মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত, আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ। বুজাই নাছিলোঁ কি হৈ আছিলে, যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে, আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ, আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পোখৰাজ পাথৰ ভৰাবৰ কাৰণে। ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে। আৰু তাৰ পৰাই গম পালোঁ, এদিন তাৰ মুখৰ পৰাই ওলাইছিল, মই সোধাত কৈছিলে যে কোনোবা ডাঙৰ গ্ৰাহক আনক, যাৰ পৰা ভাল পইচা পাব পাৰোঁ, পান্না বনাব পাৰোঁ। মই বৰ দুখ পালোঁ। মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে। আমাৰ মা দেউতা হংস দেশৰ লগত জড়িত আছে 1985ৰ পৰা, আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ। মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে, আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ। সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ, ফিজিকেলি পূজা। ছাৰ আপুনি কৈছে যে হংসাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে, আৰু আন ভক্তি সাধনাও আপুনি কৰিছে, কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে। আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল, আৰু চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল। তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল, আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল, যে তাৰো পেৰালাইচিছ হৈ গ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? অক্টোবৰ 2009ৰ কথা। মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাব, জাহা পানী পত্থৰ পুজতে ৱাহা সাধু সন্ত মিল জাত। অক্টোবৰ 2009ত দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত, মোৰ দেউতা গৈছিলে ভাইটিৰ লগত। তেতিয়া দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ। দেউতাই তাত 2জন সাধুৰ ৰূপত ব্যক্তি পালে, আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে, অনুৰোধ কৰিলে আপুনি ল'বনে? তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰতো একো ভেলুৱেই নাই,
তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে। তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ আৰু তেওঁ মোক ক'লে কালৰ কথা, যে গীতাৰ জ্ঞান কালে দিছিলে, কৃষ্ণই দিয়া নাছিলে। মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ। মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক। তাৰপাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে। অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা। আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে। তেতিয়া ভাগ্য পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে, তেওঁলোকক ফোন কৰিলোঁ, হয় আমাৰ লগত তেনেকুৱাই হৈছে, আপোনালোক তালৈ যাওক, আপোনাৰ ল'ৰাটোক লৈ যাওক, পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব। আমাৰ বিশ্বাস হোৱা নাছিলে, তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ। আমি হংসদেশ গৈছিলোঁ সকলো বস্তু লৈ, সতপাল মহাৰাজৰ তালৈ, হৰিদ্বাৰলৈ। আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে, বাচনৰ সৈতে, আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে। যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল, এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক। তেওঁলোকে আমাক সসন্মানে বস্তুবোৰ ৰাখিলে, আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে, আহাৰ কৰালে, আৰু আমি 1 নৱেম্বৰ 2009 নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ। আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত। তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া, ভগৱানে দয়া কৰিব। আৰু সেইদিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ। ছাৰ, আগতে আপুনি বহুত বেছি দুখত আছিল, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক, আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক, পৰমাত্মাই আপোনাক সহায় কৰিব। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে? তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? চাওক, আগতে যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে, আৰু এইটো কথা সঁচা, যেতিয়া মোৰ সন্তান 2008 বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ হংসদেশ, সতপাল মহাৰাজ, দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল। এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম, কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ, নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত, আৰু মোৰ ল'ৰাটোৰো এনেকুৱা হৈ গ'ল। গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম। আৰু পিছত যেতিয়া মই নাম ল'লোঁ, মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ। নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ, লগে লগে লাভ হোৱা নাছিল। প্ৰেক্টিকেলি কওঁ, কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ। মোৰ লাভ হোৱা নাছিল, কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ। মই, মোৰ পত্নী আৰু মা দেউতাই। আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ, যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ, তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল। মই ক'লোঁ, চোৱা, আমি নামটো লৈ ল'লোঁ। নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত। 2টা ব্ৰেইন টিউমাৰ আছিলে। ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব, গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক, পিছত আপুনি যি কৰে কৰিব। তেওঁ গ'ল, মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা, আৰু তেওঁ নাম ল'লে। আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন, য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম, কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009, আৰু তাৰ 2 দিন পিছত জিবি পন্থলৈ গ'ল। ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত। গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব? ডক্টৰে পিছুৱাই গৈ থাকিল। শেষত ক'লে, আৰে ভাই, যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা? আল্টিমেটলি অপাৰেশ্যন, ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল। যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয়, তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰো দুৰ্গতি হ'ল হয়, এটাই সন্তান। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল? মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে, কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই, যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি। ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা, ই খোজকাঢ়িব নোৱাৰে। গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ, ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে, ফেব্ৰুৱাৰী আহি পৰিছিলে, তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে, আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে, কাৰোবাৰ কমকৈ, আৰু কাৰোবাৰ নালাগে। ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে, পাপ কৰ্ম কম থাকে। গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে, সেয়ে তেওঁ তৎক্ষণাত লাভ পালে। আৰু মই বেয়া আছিলোঁ, বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ, গতিকে আমি লাভ পাবলৈ এবছৰ লাগি গ'ল। এবছৰৰ পিছত
মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে। 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল আৰু সি ৱালত ধৰি ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে আৰু আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অলপ অসুবিধা হয় কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এবনৰ্মেল হৈ আছে কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে সি ফল দেৰিকৈ পায়। পোৱাটো নিশ্চয় পায়, লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল তেতিয়া তেওঁলোকে তাৰ নাম সাহিল কুমাৰ ৰাখিলে। 9 জুন 2012ত দ্বিতীয়টো সন্তান হ'ল আৰু মোৰ প্ৰমোশ্যনো হ'ল। আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল। আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিল আৰু সি লিখি গৈছিলে আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে তেওঁ 1 বেটছ জুনিয়ৰ হয় আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ, যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে সৎনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে, আৰে ৰিজাল্ট আহিছে, তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰোল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত, সৎনামৰ জব কৰি কৰি। আৰু মই অনুমান কৰি কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012ত জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক, মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ? তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ। আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই, কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড
গতিকে মোৰ 3টা ভেকেঞ্চিত চিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়, এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত চিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে। য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাত একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सदगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। गतिके सন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা। যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো তেওঁৰ সৎসংগ, তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি। তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব, তালৈ খবৰ গুচি যাব। আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব। ধন্যবাদ ছাৰ। থেংকছ এলট। ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে। আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ। ধন্যবাদ।